গোড়াইছৰৰ ঢেকীপুটাত নিশা বন্যহস্তীৰ উপদ্ৰৱ। নিশা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহাৰ এটা প্ৰকাণ্ড হাতীয়ে উপদ্ৰৱ চলাই টনছৈ কৰে সুলভ মূল্যৰ দোকানৰ লগতে অঞ্চলটোৰ কৃষিভূমি। ভাৰত ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকে নিশা চলাই উপদ্ৰৱ। বন্যহস্তীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে গিৰিন্দমেধিৰ চৰকাৰী সুলভ মূল্যৰ দোকানৰ চলাই উপদ্ৰৱ। উপদ্ৰৱৰ ফলত ক্ষতিসাধন হয় সুলভ মূল্যৰ দোকানখনৰ। বৰ্তমানো ঢেকীপুটাৰ দলঙৰ কাষত জংঘলত বিচৰণ কৰি আছে হাতীৰ জাকটোৱে। হাতীৰ জাকটোক চাবলৈ ভিৰ কৰিছে বহু লোকে। ইপিনে বন বিভাগে হাতী খেদি পঠিওৱাৰ ব্যৰ্থ হোৱাত বিনন্দ ৰজনী গতাব লগা হৈছে অঞ্চলটোৰ ৰাইজে। শীঘ্ৰে জনাঞ্চলত বিচৰণ কৰি থকাৰ হাতীৰ জাকটোক খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় লোকে। মানে আমাৰ এতিয়া ঢেকীপুটা হিন্দীত হাতী আহিছে, বনৰে হাতী। আৰু আপোনাৰ ইয়াত মানে লগ খেতি চেতি কৰিছে মানুহবিলাক, খেতিও ভাঙিছে আৰু ঘৰ চৰো ভাঙিছে 2-এটামান। আৰু বহুত মানুহৰ মানে অসুবিধা হৈ আছে। কিবা ব্যৱস্থা লৈ যাতে হাতীখিনি চৰকাৰে খেদে, বন বিভাগে, এইখিনিতে মই আশা কৰোঁ। আৰু জেগাখিনি আপোনাৰ হেৰি ঢেকীপুটা বুলি কোৱা হয়। ঢেকীপুটা আপোনাৰ যিটো দলং আছে নদীৰ ওচৰত, তাৰ বিষ্ণুৰাভা পাৰ্ক বুলি কোৱা হয়, ইয়াতে আছে। আৰু এনেই আজিতো হ'ল 3-4 দিনমান হ'ল দেখাব আৰু মানে ধৰি লওক আমাৰ ইয়াত যদি দিনতে এনেকৈ ওলাই থাকে, আমাৰ বিভিন্ন ধৰণৰ মানুহ চানুহ আহি থাকিলে মানে ইয়াত ধৰি লওক কোনোবা হয়তো মাৰা যাব পাৰে এনেকুৱা। আৰু যোৱা বছৰো আমাৰ এনেকুৱা মানুহ এটা মাৰা গৈছে। বন বিভাগে যাতে সোনকালে খেদে, এইখিনিতে মই আশা কৰিলোঁ। আৰু এটা 20 মানত মানে এটা শব্দ শুনিলোঁ। খিৰিকীখন আমাৰ দেউতা এটা থকা ৰুমটোত খিৰিকীখনো ভাঙিছে। তাৰ পৰা আহি পিন্ধি খুন্দা মাৰি এই পিনেদি এটা খুন্দা মাৰি মই আৰু এই মেডিক ফোন মাৰিলোঁ। মেডি আৰু ফোন মাৰি ফৰেষ্টৰ মানুহখিনিয়ে কেইটামান লৈ আহি খেদালে। মই ইয়াত চাউল আছে 55 কুইণ্টল। মই যোৱাকালি বিতৰণ কৰাৰ কথা আছিলে, যোৱাকালি আৰু নেটটো নাছিলে। তাৰপিছতে আজি বিতৰণ নহ'ল। এইটো চাউলৰ গন্ধটো পাই পেলাই এইটো ইয়াতে আক্ৰমণ কৰিছোঁ। নহ'লে যদি মানুহখিনি নিখেদিলা হয়, এইখিনি মোৰ চাউলখিনি গোটেইখিনি খালাই হয়। তাৰপৰা এইটো 55 কুইণ্টল চাউল আজি বিতৰণ কৰি আছোঁ বৰ্তমান। কি ক'ব এতিয়া? মেইন ৰাস্তাৰ কাষতে এইটো কিবা কৰে চৰকাৰে। কি কৈছে? এজেণ্টৰ নাম কি? এইটো মোৰ নামতে গিৰীন্দ্ৰ মেধি নামত। আৰু ইহঁত চোপাটো অলপমান পোক কচুগতা মানে 3 বছৰ আগতে আৰু এটা সোমাইছিলে। এইটো এতিয়াও বাৰিন্দাত ধান আছিলে, কাটা ধান, এইখিনি খোৱাৰ কাৰণে মই ঘৰটো ভাঙাৰ কাৰণে বাচিছিলোঁ। কিন্তু প্ৰত্যেক বছৰে কেনেকৈ আহি থাকে, প্ৰত্যেক বছৰে ঠিক আছে।